আৰু এই প্ৰথমতে মই আজি মোক এই নিজ গাঁৱত যিখন গাঁৱতে মই ডাঙৰ দীঘল হৈছোঁ, য'ত সপোন দেখোঁ, য'ত থাকি সামাজিক নীতি নিয়মৰ কথা শিকিছোঁ, য'ত থাকি মই সৰুকাল পাৰ কৰিছোঁ, সেই ঠাইত আহি আপোনালোকৰ আগত দুআষাৰ ক'বলৈ সুবিধা দিয়াৰ কাৰণে মই পুনৰবাৰ সৰু তিনিটা গাঁও উন্নয়ন সমিতি বিষয়ববীয়াসকল আৰু আজি এই মেধাবৃত্তি উদযাপন সমিতি বিষয়ববীয়াসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি সকলোৱে গম পাইছোঁ যে আমি মেডাম মেফি আজি অনুষ্ঠানত আছোঁ আৰু ইতিমধ্যে আলোচনা কৰা হৈছে মেডাম মেফি মানে কি। আমি ইন্দ্ৰ বংশীয় মানুহ, তাই গোষ্ঠী অকল তাই আহোম নহয়, তাই জনগোষ্ঠীটোৱে। আমি মংগোলীয় জনগোষ্ঠীৰ মানুহ। মংগোলীয় বুলি ক'লে অকল আমি টাইসকল নহয়, মিচিং, বড়ো, কাৰ্বি এনেকুৱা ধৰণৰ যিমানবিলাক জাতি জনগোষ্ঠী আছে সকলোবিলাক আমি মংগোলীয় গোষ্ঠীৰ মানুহ। আৰু সেই মংগোলীয় গোষ্ঠীৰ ভিতৰত এটা বৃহৎ জনগোষ্ঠী হ'ল টাই জনগোষ্ঠী। আৰু এই টাই জনগোষ্ঠীৰ বিভিন্ন ভাগ আছে আৰু এই বিভিন্ন ভাগসমূহৰ এটা আমি অংশ হ'লো আমি টাই আহোম। অন্যান্যবিলাকৰ ভিতৰত টাই খামতি আমাৰ ওচৰতে আছে, টাই চিয়াম, টাই তুৰুং, টাই আইটন, এনেধৰণে বিভিন্ন টাই জনগোষ্ঠীৰ মানুহবিলাক আছে। তাৰ ভিতৰত এটা উল্লেখযোগ্য অসমত বৃহত্তৰ 600 বছৰতকৈ বেছি 1228 খ্ৰীষ্টাব্দৰ পৰা 1826 চনলৈকে অসমত শাসনভাৰ চলোৱা সুচাৰুৰূপে গোটেই সমাজ বৰ অসম যি গঢ়া বুলি কোৱা হয়, সেই গঢ়াৰ এই জাতিটো হ'ল টাই জাতি। আৰু এই টাই জাতিৰ এক সামাজিক পৰম্পৰাগত অনুষ্ঠানে হ'ল মেডাম মেফি। ইতিমধ্যে আমাৰ সভাপতি মহোদয় কৈছে মেডাম মেফি মানে তাৰ অৰ্থটো কি, যে আমি পূৰ্বপুৰুষসকলক স্মৰণ কৰোঁ। আৰু আমাৰ এটা বিশ্বাস আছে টাইসকলক যে আমাৰ মানুহ যেতিয়া মৃত্যু হয়, মৃত্যু হোৱাৰ পিছত দেৱ দেৱতাৰ সং লয়। আমাৰ যিহেতু বিভিন্ন ধৰণৰ আমাৰ এই মেডাম মেফিটো পতা হয়। আজি যিটো 31 তাৰিখে যিটো মেডাম মেফি, এইটো ৰাজহুৱা মেডাম মেফি আৰু আমাক ব্যক্তিগত ঘৰুৱাভাৱে পতা হয়। আমি যিটো প্ৰতিটো অনুষ্ঠানত আমি মেডাম মেফি পাতোঁ আচলতে, কিন্তু আমি তাক কলিতা লগোৱা বা মৃতকৰ সকাম বুলি নাম থৈছোঁ, কিন্তু এই আজি তাৰিখৰ পতাটোক আমি মেডাম মেফি বুলি কৈছোঁ। গতিকে আমি মৃতসকলক কি বুলি ভাবোঁ যে মৃতসকল যে মৃত্যু হোৱাৰ পিছত দেৱ দেৱতাৰ সং লয় আৰু সেই দেৱ দেৱতাৰ সং লোৱাৰ আগলৈকে যেতিয়ালৈকে মৃতকৰ সকাম পাতি তেওঁলোকক সন্তুষ্ট কৰা নহয়, তেতিয়ালৈকে মৃতসকল আশে পাশে ঘূৰি থাকে বুলি কৈছে। আৰু আমাৰ টাই জনগোষ্ঠীয়ে মৃত হোৱাৰ পিছত পুনৰ্জন্মটো বিশ্বাস নকৰে। আমাৰ দেৱ দেৱতাক বিভিন্ন দেৱ দেৱতাৰ সং লয় বুলি কোৱা হৈছে। আৰু ইতিমধ্যে এই মেডাম মেফি কেতিয়াৰ পৰা আৰম্ভ হৈছিল, যেতিয়া চুকাফা বৰ অসম গঢ়োতা চুকাফাই যেতিয়া নিজৰ চাইনাৰ ইংগান প্ৰদেশৰ পৰা থাইলেণ্ডৰ ম্যানমাৰ, আগৰ বাৰ্মা এতিয়া ম্যানমাৰৰ সীমান্তৰ কাছিনৰ ওচৰতে সিখন প্ৰদেশ চাইনাত হ'ল ইউনান প্ৰদেশ। আৰু ইউনান প্ৰদেশ পাৰ হৈ তেওঁলোকৰ বিষয়ত ব্যক্তিগত কিছুমান পাৰিবাৰিক সমস্যাৰ সন্মুখীন হোৱাৰ পিছত 9000 সৈন্য সামন্ত ঘোঁৰা বিভিন্ন ধৰণৰ তেওঁলোকৰ প্ৰয়োজনীয় বিষয় গবিয়া লৈ পেলাই চুকাফাই যেতিয়া এইফালে দক্ষিণৰ ফালে আগমন কৰিছিলে, এই দক্ষিণৰ ফালে আগমন কৰাৰ সময়তে তেতিয়াই ইৰাৱতী নৈৰ পাৰত প্ৰথমবাৰৰ কাৰণে মেডাম মেফি পাতিছিলে। আৰু এই মেডাম মেফি কেতিয়া পাতিছিলে বুলি ক'বলৈ হ'লে আমি লিখিত পাইছোঁ যে মই প্ৰথমতে কৈছোঁ যে আমি ইন্দ্ৰ বংশীয় মানুহ, আমি লেংডনত পূজা কৰা হয়। আমাৰ ইতিমধ্যে পূজা অৰ্চনা চলিছে, তাতে আমাৰ যি পূজা চলিছে তাতে মুখ্য পূজা আমাৰ লেংডন পূজা কৰা হয়, যদি মোৰ ভুল হোৱা নাই। গতিকে সেই লেংডনে ফোন লাইট পঠিয়াইছিলে যে চ'ত মাহৰ বুলি কৈছিলে তেতিয়া, যে চ'ত মাহৰ কিবা ফুল এবিধৰ নাম কৈছে, ফুল যেতিয়া ফুলিব সেই ফুল ফুলাৰ সময়ত যে মৃতসকলক লৈ পূজা অৰ্চনা কৰিবা, তেতিয়া 8000 দেৱ দেৱতাই তোমালোকক আহি পেলাই আশীৰ্বাদ দিব আৰু সেই আশীৰ্বাদৰ দ্বাৰাই তোমালোকৰ দুখ দুৰ্গতি নিৰাময় হ'ব, তোমালোকৰ মনোকামনা পূৰ্ণ হ'ব, সমাজৰ উন্নতি হ'ব। সেই কথা কৈছিলে জাচিংফাই, বিদ্যাৰ অধিষ্ঠা দেৱী, আমি যাক কোৱা হয় জাচিংফা বুলি কোৱা হয়। জাচিংফাই কৈছিলে যে যদিহে এই ফোন লাইট কৰি পঠিয়াইছিলে। আৰু সেইটোকে সৰ্বত কৰি টাই গোষ্ঠীসকলে টাও ধৰ্ম, আমাৰ টাই গোষ্ঠীসকলে যিটো টাও ধৰ্ম বুলি কোৱা হয়, সেই টাও ধৰ্ম যোনে পালন কৰে, টাও ধৰ্ম পালন কৰা ব্যক্তিসকলে এই মেডাম মেফি উদযাপন কৰি আহিছিলে। আৰু এইফালে যেতিয়া চুকাফাই এইফালে পাৰ হৈ অহাৰ সময়ত তেতিয়া ইৰাৱতী নৈ পাৰত প্ৰথমবাৰৰ কাৰণে যিহেতু তেওঁ নিজৰ দেশ এৰি থৈ পেলাই বেলেগলৈ আহিছে, বেলেগলৈ যেতিয়া দেশ এৰি আহিছে তেতিয়াহ'লে সেই তাত গৈ যাতে সুঠাই পায় বা তেওঁ যাতে বিপদ বিঘিনি নহয়, সেই কামনা কৰি পেলাই ইৰাৱতী নৈ পাৰত প্ৰথমবাৰৰ কাৰণে কি পাইছিলে
পাতিছিলে, মেডাম মে ফি পাতিছিলে। আৰু যেতিয়া সেই মেডাম মে ফি পাতি তাৰ পৰৱৰ্তী পৰ্যায়ত পাটকাই পৰ্বতৰ ওচৰত 13 বছৰ কাললৈ যেতিয়া কটাইছিলে নগাসকলৰ লগত যুদ্ধ বিগ্ৰহ কৰি, তাৰপিছত সেয়া পাৰ হৈ আহি পেলাই যে শিপামত আহি পেলাই প্ৰথমবাৰৰ কাৰণে অসমত মেডাম মে ফি আয়োজন কৰিছিলে। আৰু তেতিয়াৰ পৰা এই মেডাম মে ফিৰ পৰম্পৰাটো কম বেছি পৰিমাণে চলি আহিছে, এনেধৰণে চলি আছে। আৰু এই মেডাম মে ফিটো আচলতে যিটো ফি দেৱতাৰ পূজা, এটা হ'ল মে দাম মৃতকৰ পূজা, মে ফি সেয়া হ'ল দেৱতাৰ পূজা। যিহেতু আমি কৈছোঁ যে মৃতকসকল দেৱতাৰ সং লয়, আৰু যিহেতু আমাৰ যি শলিতা লগায় চাকি বন্তি জ্বলায়, শলিতা লগোৱা আশীৰ্বাদত কয় যে মৃতকৰ সহায় থাকে যাৰ বাঘেও নাখায়, ঘোঁৱেও নাখায়, শিয়ালেও জমেও জৰাই থাকে আৰু শিয়ালেও হাঁহ নিদিয়ে বুলি কয়। আমাৰ আশীৰ্বাদত সেই কথাষাৰ কোৱা হয় যে মৃতকক আমাৰ ইমান প্ৰাধান্য দি পেলাই আমি ৰাখিছোঁ যে মৃতকৰ যদি আমি আমাৰ এতিয়া সেইকাৰণে আমাৰ আহোম জনগোষ্ঠীৰ বিভিন্ন যিবিলাক অনুষ্ঠান আছে, বিয়া বাৰু হওক, মৃতকৰ সকাম হওক, প্ৰতিটো অনুষ্ঠানে মৃতকত বিশেষকৈ যদি আপোনালোকে চাই গম পাব যে আমি প্ৰত্যেকে জানো, আমি অনুভৱ কিমান কৰোঁ নাজানো, আমি কিন্তু পাতিব লাগে বুলি পাতি আছোঁ। কিন্তু চাব এজন যদি গুৰুত্বপূৰ্ণ ব্যক্তি যদি মৃত্যু হয়, তেখেতৰ মৃতকজন সেই মৃতক যি মুহূৰ্তত হ'ব বাহিৰৰ পৰা ভিতৰৰ পৰা বাহিৰলৈ ওলোৱা মুহূৰ্তৰ পৰা আমাৰ শলিতা লগোৱা আৰম্ভ হয়। তেওঁ যদি গুৰুত্বপূৰ্ণ ব্যক্তি মানে সমাজৰ দায় দায়িত্ব থকা যদি ব্যক্তি হয়, যিহেতু সেইখিনিৰ পৰাই কামনা কৰা হয় যে এই মৃত ব্যক্তিজনে দেৱ দেৱতাৰ সংলগ, সেই কথাটো তেতিয়া কোৱা হয়। আৰু আশীৰ্বাদ দিওঁতে কোৱা হয় যে মৃতকসকল যদি এখাপৰ তলত আছে এখাপ ওপৰলৈ যাওক। আমাৰ যিহেতু শলিতা লগোৱা সকাম বিলাকত মৃতকক কয় যে এখাপ তলত আছে যদি এখাপ ওপৰলৈ যাওক, আৰু য'ৰ পৰা আছে ত'ৰ পৰা আশীৰ্বাদ কৰক। আশীৰ্বাদৰ দ্বাৰা মানি মৰক, উপচক্ৰ, বেলাই বিঘিনি এইবিলাক নিৰাময় হওক। যিটো মৃতসকলক বাঁহ এজোপাৰ নিচিনাকে আঁতৰলৈ গুচি গ'লগে, বাঁহ এজোপা যোৱাদি গ'লগে, আৰু সেই তাৰ পৰাই আমাক আশীৰ্বাদ কৰক। আশীৰ্বাদৰ যাতে ইয়াত থকা ঘৰখনকে মুখ্য কৰি বা সমাজখনকে মুখ্য কৰি সকলো ব্যক্তি, যিমান জীৱ জন্তু বা অন্যান্য ঘৰে পৰে বাহিৰতে থকা সকলোবিলাক ব্যক্তি মংগলময় হওক বুলি কামনা কৰি পেলাই এই মৃতকৰ সকাম পতা হয়। আৰু এই মৃতকৰ সকাম ভাগ তিনিটা ভাগে পতা হয়। এটা দাম চাং ফি আৰু গৃহদান। আমি গৃহদানহে কৰোঁ। আমি যে ঘৰত যে পাতো শলিতা লগাই সেয়া হ'ল গৃহদান। সেয়া আমি মৃতকৰ সকামৰ দিনাখন মৃতক আৰম্ভ হ'ল 3 দিনৰ তিলনি তাত পাতিব লাগিব, 10 দিনৰ দিনা দহা তাত পাতিব লাগিব, তাৰপিছত আকৌ কাজৰ দিনাখনি সন্ধিয়া যেতিয়া হেৰি হ'ব বৰত ভাঙিব সেই সময়ত পাতিব লাগিব, তাৰপিছত পিছদিনাখনে যেতিয়া কাজ আৰম্ভ হ'ব ৰাতিপুৱা পাতিব লাগিব। জ্ঞাতিলি যদি পিছদিনাখনি আছে সেইদিনাখনি ভাল পতাৰ আগমুহূৰ্তত আকৌ যি জীৱ মৎস্য দিব তাত সেয়া আকৌ মৃতকক আগবঢ়াই পেলাইহে তাত আকৌ বধ কৰিব পাৰিব। গতিকে কিমানটা মৃতকৰ সকাম পাতো আমি, সেয়া হ'ল গৃহদান। দান চাউকি প্ৰথম দিয়া পতা হয়, সেয়া হ'ল আমি সূৰ্য, তাপ শক্তি, বৰষুণ আৰু বিদ্যাৰ অধিষ্ঠাতা দেৱী, সেই তিনিভাগক আগ কৰি পেলাই আমাৰ দাম চাউকি পতা হয়। তাৰপিছত আমাৰ দাম চাংফি, সেয়া হ'ল আমাৰ যিটো নপুৰুষৰ চাউল বুলি কোৱা হয়, নপুৰুষৰ শ্ৰাদ্ধ পতা হয় যে ষষ্ঠৰ পৰা 13লৈকে এইখিনিত যি আমাৰ ষষ্ঠলৈকেহে বেলেগকে পাতে। আৰু তাৰ আগৰখিনি আমাৰ আৰু এটা আছে ঘাই দাম আৰু আছে ন দাম। আমাৰ মুঠতে দাম চাউফি, দাম চাংফি, তাৰপিছত গৃহদাম, তাৰপিছত ঘাই দাম, তাৰপিছত ন দাম। এই 5 ভাগে আমাৰ মৃতকৰ পূজা কৰা হয়। আৰু সেই দাম চাংফি হ'ল আমাৰ নপুৰুষৰ, আমাৰ যিটো নপুৰুষৰ শ্ৰাদ্ধ পতা হয় সেইটো হ'ল দাম চাংফি। আৰু গৃহদাম হ'ল যিটো আমাৰ মৃতকৰ বা বিভিন্ন বিয়া বাৰু অন্যান্য অনুষ্ঠানত আমাৰ মৃতকৰ সকাম পতা হয়। আৰু ঘাই দাম হ'ল আমাৰ ককা আজু ককাসকল, আৰু ন দাম হ'ল আমাৰ ককা আইতাসকল। এই গোটেইসকলক যিসকলক আমি মৃতক হিচাপে পাইছোঁ, মৃতকসকলক আমি পূজা অৰ্চনা কৰোঁ। আৰু সেই পূজা অৰ্চনাৰ যোগেদি কি কৰোঁ, আমাৰ যি ভৱিষ্যত আমাৰ মনোকামনা আছে আৰু সেই মনোকামনা পূৰ্ণ কাৰণে আমি মৃতকসকলৰ ওচৰত সেৱা ধৰোঁ। আৰু আজি যি মেডাম মে ফি, এই মেডাম মে ফিৰ মূল কথাটো হ'ল যে আমি ব্যক্তিগতভাৱে পাতোঁ, কিন্তু সামাজিকভাৱে আমাৰ অনুষ্ঠানবিলাক আমাৰ সমাজখনৰ মংগল কামনা কৰি পেলাই আজি এই মেডাম মে ফি ভাগ আমি আয়োজন কৰা বুলি পেলাই আমি ক'ব পাৰোঁ। ৰজা মহাৰজাসকলে ইতিমধ্যে কোৱা হৈছে, উদ্ধৱ মহোদয় ইতিমধ্যে কৈছে যে আমাৰ ইমানেই তাৎপৰ্য বহন কৰি আছে যে সেই সময়ত যেতিয়া জয়ধ্বজ সিংহই হিন্দু ধৰ্ম, তাও ধৰ্মৰ পৰা আহি পেলাই হিন্দু ধৰ্ম গ্ৰহণ কৰিলে।
আমাৰ আহোম জাতি জনগোষ্ঠী আহিলে কি কৰিলো আমি যে আমি তাও ধৰ্ম বাদ দি পেলাই আমি হিন্দু ধৰ্ম গ্ৰহণ কৰিলো কিন্তু আমি গুৰুত্বপূৰ্ণ কথাটো হ'ল আমাৰ যিটো সামাজিক বান্ধোনটো কিন্তু আমি সেই যিটো আমাৰ তাও ধৰ্মত চলিছিলে তাও ধৰ্ম চলা মানে কিন্তু আমাৰ চলি আছে আমি মাত্ৰ ভাৱ ভাষাবিলাক বদলি হৈছে আৰু সময়ৰ পৰিৱৰ্তনৰ লগে লগে আমাৰ কিছুমান নীতি নিয়ম কিছু কিছু ঠায়ে ঠায়ে পৰিৱৰ্তন ঘটিছে কিন্তু বিশেষভাৱে এই যিটো আমাৰ গৃহদান বা আমাৰ কলিতা লগৰ প্ৰথাটো আহোমসকলৰ মাজত এতিয়াও কিন্তু বৰ্তি আছে ৰজাসকলৰ দিনত কি হৈছিলে জয়দেৱ সিংহই যেতিয়া হিন্দু ধৰ্ম গ্ৰহণ কৰিলে হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ সময়ত তেওঁ এই মেডাম মেফি তেওঁ উদযাপন কৰা নাছিলে আৰু যেতিয়া সেই সময়ত কি হৈছিলে মিৰ জুমলাই গুৱাহাটী দখল কৰিছিলে আৰু তেতিয়া তেওঁ আতন বুঢ়াগোহাঁই কৈছিলে যে মোক দেৱ দেৱতাই সং নিদিয়া হ'ল কিয় সং নিদিয়া হ'ল যে মই পূজা পাতল কৰিবলৈ এৰি দিলোঁ আৰু পূজা পাতল কৰিবলৈ এৰি দিয়াৰ কাৰণে দেৱ দেৱতাই মোক আমাক সং নিদিয়াৰ কাৰণে আমাৰ ৰাজ্যৰ অংশ বেলেগৰ হাতলৈ গুচি গৈছে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত তেখেতৰ ভাতৃ চক্ৰদেৱ সিংহই মেডাম মেফি পুনৰ পাতিবলৈ ল'লে আৰু পতাৰ পৰৱৰ্তী পৰ্যায়ত লাচিতৰ নেতৃত্বত পিছত মোগলক পৰুৱাই গুৱাহাটী পুনৰ দখল কৰিবলৈ সক্ষম হৈছে আৰু সেই হ'ল বিশ্বাস যে মেডাম মেফিৰ যে আমি মৃতকসকলক যদি আমি পূজা নকৰোঁ তেতিয়াহ'লে আমি দেৱ দেৱতাৰ আশীৰ্বাদ নাপাওঁ আৰু যদি আমাৰ দেৱ দেৱতাৰ আশীৰ্বাদ নাপাওঁ তেতিয়াহ'লে আমাৰ ভৱিষ্যত কি হ'ব আমি এতিয়া ক'ব নোৱাৰিম গতিকে সেই এটা ভাল ভৱিষ্যতৰ কাৰণে আৰু মানুহখিনি সমাজখন যাতে শুদ্ধ চিন্তাৰে যিটো আমি সদায় কৈ আছোঁ যে আমি সমাজখন পৰিৱৰ্তন কৰিবৰ কাৰণে আমি ভাল এখন সমাজ পাবৰ কাৰণে আমাক কি লাগিব এটা শুদ্ধ মন লাগিব আৰু সেই শুদ্ধ মন কেনেকৈ আহিব যদি আমি যাক পূজা কৰোঁ তেওঁলোকে আমাৰ নিৰাকাৰ চাউল ফুৰা আমি চাউল ফুৰা বুলি কৈছোঁ নিৰাকাৰজনে যদি আমাক আশীৰ্বাদ দিয়ে সেই দেৱ দেৱতাসকল যিসকলক আমি দেখা নাই এই নিৰাকাৰ দেৱ দেৱতাসকলে যদি আমাক যদি আশীৰ্বাদ কৰে সেই আশীৰ্বাদৰ দ্বাৰা আমাৰ কি হ'ব আমাৰ মন মগজু পবিত্ৰ হ'ব আপোনালোকে চাবচোন বা ঘৰত যেতিয়া অনুষ্ঠান প্ৰতিষ্ঠান পতা হয় অনুষ্ঠান ভাগ যেতিয়া সফল পৰিসমাপ্তি ঘটে বিৰাট ভাল লাগে আৰু সেইটো কোনো টকা পইচাৰে জোখা নাযায় ঘৰত পতা সকামটো কোনোবাই জোখে নেকি যে মই ইমান টকা খৰচ কৰি দিলোঁ সকামত সেই সকাম কিয় পাতিছোঁ আমি কাক আগ কৰি পাতিছোঁ যে আমাৰ পূৰ্বপুৰুষসকলক আমি পূজা অৰ্চনা দিছোঁ যে তেখেতসকলে সন্তুষ্ট থাকিলেই হ'ল আৰু তেখেতসকলে সন্তুষ্ট থাকি আমাক তাৰ পৰাই যদি আশীৰ্বাদ দিয়ে সেই আশীৰ্বাদৰ দ্বাৰা আমাৰ কি হ'ব ভৱিষ্যত আমাৰ নৱপ্ৰজন্ম আমাৰ অগ্ৰজসকলৰ আমাৰ কি হ'ব ভৱিষ্যত সুন্দৰ হ'ব আৰু সেই ভৱিষ্যত সুন্দৰ ভৱিষ্যতে আমাক কি কৰিব এখন ভাল সমাজ দিবলৈ আমাক এখন ভাল সমাজ দিব পাৰিব সেই কামনা কৰি আমি সেই মৃতকৰ সকাম আমি আয়োজন কৰোঁ বৰ দীঘলীয়া কৰিব বিচৰা নাই আমাৰ আৰু বক্তা আছে গতিকে আমি ইয়াৰ পিছতো খাদ্য নিশ্চয় প্ৰস্তুত কৰি থৈছে সকলোৱে সেয়া কি বুলি কয় ঠিক কৰি থৈছে গতিকে মই বৰ দীঘলীয়া কৰিব নিবিচাৰোঁ এই সপ্তাহতে আজি আমাৰ যি মেডাম মেফিৰ তাৎপৰ্য সেই তাৎপৰ্যত আমি এটা কথা ক'ব পাৰোঁ যে আমি এই অনুষ্ঠানবিলাক পাতি আমি কোন আছিলোঁ যদি আমাৰ ঘাই শিপাডাল যদি আমাৰ মজবুত নহয় যে আমি কোন বংশৰ মানুহ আমি লেংডন আমি ইন্দ্ৰ বংশীয় মানুহ গতিকে আমাৰ শিপাডাল যদি শকত কৰি নাথাকোঁ তেতিয়াহ'লে তাৰ গা গছডালৰ অৱস্থা ভাল নহ'ব আমি সেই শিপাডাল আমি কেতিয়াও এৰি দিব নালাগিব আমি শিপাডালক সদায় জীয়াই ৰাখিব লাগিব কেনেকৈ জীয়াই ৰাখিম এই ধৰণৰ যি অনুষ্ঠান আছে এই অনুষ্ঠানবিলাক পাতি আমি জীয়াই ৰাখিম আজি ফ'ৰ্ট ইণ্ডিয়া গ্ৰাম উন্নয়ন সমিতিৰ উদ্যোগত আজি যি মেডাম মেফি ভাগ আয়োজন কৰিছে তাৰ লগত সংগতি ৰাখি বিভিন্ন কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা আৰম্ভ কৰিছে আৰু এই প্ৰতিযোগিতাই তেওঁলোকে ভাবিব যে মেডাম মেফিত এনেকুৱা ধৰণৰ অনুষ্ঠান হয় মেডাম মেফিত এই ধৰণৰ কথা বতৰাবিলাক আলোচনা হয় আমি ক'ৰ মানুহ আমি ক'ত আছোঁ আমি কি নীতি নিয়মে চলোঁ আমাৰ কেনেকুৱা সমাজ আমাৰ কেনেকুৱা দয় বস্তু সেই গোটেইখিনি পৰিস্কৃত হ'বৰ কাৰণে আমাৰ এনেকুৱা এখন সমাজ গোটাই দিয়া এটা অনুষ্ঠান লাগিব আৰু সেই সমাজ গোটাই দিয়া অনুষ্ঠান হিচাপে আজি মেডাম মেফিত এক সফল হৈছে বুলি মই অনুভৱ কৰিছোঁ গতিকে এই সফলতাই আমাৰ ভৱিষ্যত আমাৰ যি উত্তৰ পূব আছে উত্তৰ পূবসকলে তেওঁলোকে গম পাব যে আমি ক'ৰ পৰা আহিছোঁ আমি আৰু কি কৰিব লাগে আৰু ভৱিষ্যতে আমি কেনেধৰণে এই অনুষ্ঠান প্ৰতিষ্ঠানবিলাক বাছি ৰাখিবৰ কাৰণে আমাৰ নৱপ্ৰজন্মক চিনাকি কৰাই দিব লাগে গতিকে এই অনুষ্ঠানে আমাৰ নৱপ্ৰজন্মক এটা চিনাকি দিছে আৰু চিনাকিৰ লগতে তেওঁলোকৰ ভৱিষ্যত আৰু তেখেতসকলৰ জীৱন পৰিক্ৰমা সিদ্ধান্ত কৰাত সুবিধা হ'ব বুলি অনুভৱ কৰি মোক এই দুআষাৰ ক'বৰ কাৰণে যি সুবিধা দিলে সেই সুবিধা দিয়াত মই পুনৰবাৰ এই আয়োজক সমিতিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যদি কিবা পঢ়া টকা হৈছে সেইখিনি নিৰ্গুণে মাৰ্জনা কৰিব বুলি আশা কৰি মোৰ এষাৰ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ।